নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা এপিএছচি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট ছ'চিয়েল ষ্টাডিজৰ কুৱেশ্যন লৈ আহিছোঁ আৰু এই কুৱেশ্যন কেইটা আপোনালোকে ভালদৰে চাই যাব, কাৰণ এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ এটা বা দুটা কুৱেশ্যনো কমন পৰে তেতিয়াহ'লে আমাৰ বহুত ভাল লাগিব যে আপোনালোকৰ আমাৰ পঢ়ুৱা ক্লাছৰ পৰা কুৱেশ্যন কমন পৰিছে। তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাব আৰু এনে ধৰণৰ কুৱেশ্যনবিলাক কমন পৰিবই, ঠিক আছে। আৰু গোটেইবিলাক ভিডিঅ' যদি চাই যায় তাৰ পৰাতো বহুত কুৱেশ্যন কমন পৰিব আৰু আমি পিডিএফখিনি অলৰেডি বনাইছোঁ, সেই পিডিএফখিনিৰ পৰাও কুৱেশ্যনখিনি আহিব বহুত আমি চান্সেছ আছে, হোপ আছে। তো সেই পিডিএফখিনি যদি আপোনালোকৰ লাগে লৈ ল'ব। তো এইটো আমাৰ নাম্বাৰ হয় 8133840965। তো এই পিডিএফখিনি কেৱল মাত্ৰ 99ত দি আছোঁ। তো 99ত অল ছাবজেক্টৰ social studies, science, GK, maths, reasoning, English, all subject কেৱল 99ত পাই যাব, ঠিক আছে। এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে which is the earliest civilization of India? ভাৰতৰ আদিম সভ্যতা কোনখন হয়, ঠিক আছে। ভাৰতৰ আদিম সভ্যতা বুলি ক'লে কোনটো সভ্যতাক বুজা যায়? সিন্ধু উপত্যকা সভ্যতা নে মেছ'পটেমিয়াৰ সভ্যতা নে মিছৰৰ সভ্যতা নে চীনা সভ্যতা? তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ সেইটো হৈছে অপশ্যন এ, সিন্ধু উপত্যকাৰ সভ্যতা। আৰু এই সভ্যতাক হৰপ্পান সভ্যতা বুলিও কোৱা হয়। তো এইটো মনত ৰাখি থ'ব, সিন্ধু উপত্যকা সভ্যতাটোক আৰু কি বুলি কোৱা হয়? হৰপ্পা সভ্যতা, ঠিক আছে। আৰু এই যিটো সভ্যতাটো আছে হৰপ্পান সভ্যতা বা আমি যিটো সিন্ধু উপত্যকা সভ্যতা কওঁ, ই প্ৰধানকৈ বৰ্তমানৰ যি পাকিস্তান আৰু উত্তৰ পশ্চিম ভাৰতৰ সিন্ধু নদী আৰু ইয়াৰ আশে পাশে থকা যিবিলাক উপনৈ, সেই উপনৈসমূহৰ কাষতেই অৱস্থিত আছিল, ঠিক আছে, মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যনটো আগবাঢ়িব পাৰোঁ। কি কৈছে চাওক, হোৱাট ইজ দ্য ষ্টাডি অফ পাষ্ট ইভেণ্টছ কল্ড? অৰ্থাৎ অতীতৰ যিবিলাক ঘটনা, সেই ঘটনাবিলাকৰ বিষয়ে অধ্যয়নক কি বুলি কোৱা হয়? অতীতৰ ঘটনাৰ অধ্যয়নক কি অধ্যয়ন বুলি কোৱা হয়? এইটোক ভূগোল নে নাগৰিক বিজ্ঞান নে ইতিহাস নে প্ৰত্নতত্ত্ব বুলি কোৱা হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইতিহাস বুলি কোৱা হয়। আৰু ইতিহাসৰ যি পিতৃ, আমি এনেকৈ প্ৰশ্ন আহিব পাৰে যে হু ইজ দ্য ফাদাৰ অফ হিষ্ট্ৰী, বা ইতিহাসৰ পিতৃ বুলি কাক কোৱা হয়? তো তেখেত হৈছে হেৰডটাছ, ঠিক আছে। হেৰডটাছক ইতিহাসৰ পিতৃ বুলি কোৱা হয়। আৰু তেওঁ লিখা যিখন গ্ৰন্থ, হেৰডটাছৰ যিখন গ্ৰন্থ, সেই গ্ৰন্থখন আছিল দ্য হিষ্টৰীজ, ঠিক আছে। তো দ্য হিষ্টৰীজ নামৰ যিখন গ্ৰন্থ, সেই গ্ৰন্থখন কোনে লিখিছিল এনেকৈ কিন্তু পৰীক্ষাত আহিব পাৰে। তো এইটো মনত ৰাখি থ'ব, হেৰডটাছে দ্য হিষ্টৰীজ নামৰ গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যনটো চাওক, which metal was first used by humans? মানুহে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিছিল, ঠিক আছে। কোনটো ধাতু মানুহে ব্যৱহাৰ কৰিছিল? লু নে তাম নে সোণ নে ব্ৰঞ্জ? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তাম, অৰ্থাৎ কপাৰ, ঠিক আছে। তো কপাৰ ধাতুটো প্ৰথমতে মানুহে ব্যৱহাৰ কৰিবলৈ শিকিছিল। আৰু এই তাম ধাতুৰ ব্যৱহাৰ বৰ্তমানৰ পৰা প্ৰায় 10,000 বছৰতকৈ অধিক পূৰ্বতে শিকিছিল। মানুহে আজিৰ পৰা 10,000 বছৰ আগতেই তাম ধাতুৰ ব্যৱহাৰৰ বিষয়ে শিকিছিল। নেক্সট কুৱেশ্যন, হু ৱেৰ দ্য পিপুল হু হাণ্টেড এনিমেলছ এণ্ড গেডাৰ্ড ফুড? জীৱ জন্তু চিকাৰ কৰি খাদ্য সংগ্ৰহ কৰা মানুহ কোন আছিল? ঠিক আছে, আমি হিষ্ট্ৰীত পাই আহিছোঁ যে এটা সময়ত মানুহে জীৱ জন্তু হত্যা কৰি খাইছিল বা চিকাৰ কৰি খাইছিল। তো সেই যিসকল মানুহ সেইখিনি কোন আছিল? কৃষকসকল আছিল নে পশুপালক আছিল, চিকাৰী সংগ্ৰাহক আছিল নে ব্যৱসায়ীসকল আছিল? তো এইটো আমি সকলোৱে জানো অপশ্যন চি হ'ব, চিকাৰী সংগ্ৰাহক আছিল। নেক্সট কুৱেশ্যন, হুইচ টুল ৱাজ ইউজ ইন দ্য পেলিঅলিথিক এজ? পুৰাপাথৰ যুগত কোনটো সঁজুলি ব্যৱহাৰ কৰা হৈছিল? লোৰ সঁজুলি নে শিলৰ সঁজুলি, তামৰ সঁজুলি নে ব্ৰঞ্জৰ সঁজুলি ব্যৱহাৰ কৰা হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিলৰ সঁজুলি ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, হুৱেৰ ৱাজ দ্য ফেমাছ বাথ ফাউণ্ড? বিখ্যাত স্নানাগাৰ কোনটো ঠাইত পোৱা গৈছিল? তো আমি যদি হিন্দু সভ্যতাৰ বিষয়ে পঢ়োঁ, হিষ্ট্ৰীত যদি আমি চাওঁ, এটা বিখ্যাত স্নানাগাৰ অৰ্থাৎ গা ধোৱা ঘৰ আমি যিটো কওঁ, সেইটো এটা পোৱা গৈছিল। তো এইটো কোন ঠাইত পাইছিলে? সেই বিখ্যাত স্নানাগাৰটো ক'ত পাইছিলে? লোথালত, হৰপ্পাত নে মহেঞ্জোদাৰোত নে মনোৰঞ্জনত পাইছিলে?
তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহেঞ্জোদাৰোত এই বিখ্যাত স্নানাগাৰটো পাইছিল আৰু পৰীক্ষাত যদি প্ৰশ্ন আহে যে বৰ্তমান মহেঞ্জোদাৰোনো ক'ত অৱস্থিত তো সেইটো মনত ৰাখি থ'ব বৰ্তমান পাকিস্তানৰ হিন্দ অঞ্চলত এই মহেঞ্জোদাৰো অৱস্থিত হয় নেক্সট কোৱেশ্চনটো চাওক which script was used in the Indus Valley civilization হিন্দু উপত্যকা সভ্যতাত কোনখন লিপি ব্যৱহাৰ কৰা হৈছিল ঠিক আছে হিন্দু উপত্যকা সভ্যতাত কোনটো লিপি ব্যৱহৃত হৈছিল দেৱনাগৰী লিপি নে ব্ৰাহ্মী লিপি নে হৰপ্পান নে পাৰ্চী লিপি তো কোনটো হ'ব তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰপ্পান লিপি ঠিক আছে তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম চাওক কি কৈছে বেদাস were written in which language বেদ কোন ভাষাত লিখা হৈছিল আমি চাৰিখন বেদৰ বিষয়ে সকলোৱে জানো হয়নে বা যদি নাজানে আপোনালোকে মনত ৰাখি থ'ব বেদ টোটেল হৈছে কেইখন চাৰিখন ঋগবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ এই চাৰিখন বেদ কি ভাষাত লিখা হৈছিল আমাক সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সংস্কৃত ভাষাত লিখা হৈছিল ঠিক আছে আৰু মনত ৰাখি থ'ব চাৰিখন টোটেল বেদ আছে সেইকেইখন হৈছে ঋগবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ নেক্সট কুৱেশ্যনটো চাওক which river is known as the lifeline of the Indus Valley civilization কোনখন নদীক হিন্দু উপত্যকা সভ্যতাৰ জীৱন ৰেখা হিচাপে জনা যায় তো সেই নদীখন সিন্ধু নদী হ'ব অপশ্যন চি টো হৈছে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন অশোকা বিলং টু which dynasty অশোক কোন বংশৰ আছিল ঠিক আছে অশোক কোন বংশৰ আছিল সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মৌৰ্য বংশৰ আছিল ঠিক আছে তো মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে মনত ৰাখি থ'ব তো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল তো তেখেত আছিল চন্দ্ৰগুপ্ত মৌৰ্য আৰু ইয়াতে সুধিছিল আমাৰ অশোক যিজন সম্ৰাট আছিল অশোক সম্ৰাট কোন বংশৰ আছিল তো তেখেতো মৌৰ্য বংশৰে আছিল নেক্সট কুৱেশ্যন দ্য ইমেজিনাৰী লাইন ডিভাইডিং দ্য আৰ্থ ইনটু টু হাফছ ইজ কল্ড পৃথিৱীখনক দুটা অৰ্ধত বিভক্ত কৰা যিডাল কাল্পনিক ৰেখা সেই ৰেখাডালক কি বুলি কোৱা হয় তো ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন চি বিক্ষুভ ৰেখা বুলি কোৱা হয় নেক্সট কুৱেশ্যন হাউ মেনি অচিয়ানছ আৰ দেয়াৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীত কিমান সাগৰ আছে তো এইটো সকলোৱে আমি জানোৱে পৃথিৱীত আমি যদি চাওঁ অচিয়ানছ কথা কৈছে হয়নে সাগৰ নহয় মহাসাগৰৰ কথা হ'ব এইটো ঠিক আছে সাগৰ নহয় মহাসাগৰ পৃথিৱীত কেইখন মহাসাগৰ আছে তো এইটো যদি চাওঁ আমি টোটেল 5খন মহাসাগৰ আছে হয়নে অপশ্যন চি টো কাৰেক্ট এনসাৰ হ'ব হ'ল আৰু সেই 5খন মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ ভাৰত মহাসাগৰ আটলান্টিক মহাসাগৰ দক্ষিণ মহাসাগৰ আৰু আৰ্কটিক মহাসাগৰ তো এই টোটেল 5খন মহাসাগৰ আছে নেক্সট কুৱেশ্যন which is the longest river in the world পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন হয় ঠিক আছে আটাইতকৈ দীঘল নদীৰ কথা যদি সোধে তো সেইখন হ'ব অপশ্যন বি নীল নদী ঠিক আছে নীল নদী হৈছে আটাইতকৈ দীঘল নদী আৰু আটাইতকৈ বহল যদি সোধে তো সেইখন হৈছে আমাজন মনত ৰাখি থ'ব আটাইতকৈ বহলখন কি আমাজন আৰু আটাইতকৈ দীঘলখন হৈছে নীল নদী নেক্সট কুৱেশ্যন দ্য নৰ্থ পল ইজ লোকেটেড ইন হুইচ অচিয়ান উত্তৰ মেৰু কোনটো মহাসাগৰত অৱস্থিত ঠিক আছে উত্তৰ মেৰু কোনটো মহাসাগৰত আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আৰ্কটিক মহাসাগৰত আছে নেক্সট কুৱেশ্যন হুইচ গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন দ্য এটমছফিয়াৰ বায়ুমণ্ডলত কোনটো গেছ বেছিকৈ থাকে তো বায়ুমণ্ডলত কোনটো গেছ বেছিকৈ থাকে সুধিছে অক্সিজেন ঠিক আছে অক্সিজেন হ'ব নে কাৰ্বন ডাই অক্সাইড হ'ব নে নাইট্ৰজেন নে হাইড্ৰজেন তো এইটো মনত ৰাখিব অপশ্যন চি হৈছে কাৰেক্ট এনসাৰ নাইট্ৰজেন তো বায়ুমণ্ডলত 100%ৰ ভিতৰত 78%ই নাইট্ৰজেন গেছ পোৱা যায় ঠিক আছে প্ৰায় 78% নাইট্ৰজেনেই থাকে তো নেক্সট কুৱেশ্যনটো চাওক which layer is of the earth is the hottest পৃথিৱীৰ কোনটো স্তৰ আটাইতকৈ উষ্ণ ঠিক আছে কোনটো পাৰ্ট ক্ৰাছটো খোলাটো নে মেণ্টেল নে কোৰ নে যিটো সাৰফেস আছে সেইটো সাৰফেসটো তো এইটো হৈছে অপশ্যন চি কোৰ ঠিক আছে যেটো কোৰ আছে এটোৰ উষ্ণতাটো প্ৰায় 5000 ৰ পৰা 7000 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত হয় ঠিক আছে এটো অনুমান কৰা হৈছে কাৰণ তাৰ উষ্ণতাটো জুখিব পৰা সামৰ্থ্য এতিয়ালৈকে বা তেনেকুৱা ধৰণৰ কোনো মেচিন নাই অনুমান মতে 5000 ডিগ্ৰীৰ পৰা 7000 ডিগ্ৰী বুলি অনুমান কৰা হৈছে যেটো কোৰ আছে বা আমি যেটো কেন্দ্ৰমণ্ডল বুলি কওঁ এই কেন্দ্ৰমণ্ডলটো নেক্সট কোৱেশ্চন which continent has no permanent human population কোনখন মহাদেশত স্থায়ী মানৱ জনসংখ্যা নাই অৰ্থাৎ স্থায়ীভাৱে তাত বসবাস নকৰে
তো সেইখন কোনখন মহাদেশ হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এণ্টাৰ্কটিকা মহাদেশত কাৰণ এণ্টাৰ্কটিকা মহাদেশখনত সূৰ্যৰ পোহৰে নপৰে আৰু তাত বছৰটো গোটেই বছৰটোৱে বৰফ হৈ থাকে বা তাত মানে মানুহৰ বসবাস কৰিবৰ কাৰণে তাত সিচুৱেশ্যনটো নাই তেনেধৰণৰ সেইকাৰণে তাত স্থায়ী মানৱ জনসংখ্যা নাই ভিজিটত যায় বা তেনেধৰণৰ টিম ৰিচাৰ্চ কৰিবলৈ যায় কিন্তু স্থায়ীভাৱে তাত থাকিব নোৱাৰে নেক্সটটো চাওক হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ডেমক্ৰেচি ঠিক আছে ডেমক্ৰেচিৰ সম্পূৰ্ণ ৰূপটো কি হয় গণতন্ত্ৰৰ সম্পূৰ্ণ ৰূপ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰুল বাই পিপল অৰ্থাৎ মানুহৰ দ্বাৰা শাসন কৰা ইয়াত ফুল ফৰ্ম বুলি নাহিব পাৰে এনেকৈ আহিব পাৰে যে হোৱাট ইজ দ্য মিনিং অফ ডেমক্ৰেচি গণতন্ত্ৰৰ যিটো অৰ্থ বা মূল ৰূপ সেইটো কেনেকৈ হয় তো এইটো হৈছে মানুহৰ দ্বাৰা শাসন কৰা গণ মানে হৈছে জনসাধাৰণ আৰু তন্ত্ৰ মানে হৈছে শাসন কৰা ঠিক আছে ডেমক্ৰেচি মানে হৈছে মানুহৰ দ্বাৰা শাসন কৰা তো এনেকৈ সম্পূৰ্ণ ৰূপ নাহি পিনে গণতন্ত্ৰৰ অৰ্থ কি এনেকৈও কিন্তু আহিব পাৰে তো কুৱেশ্যনটো চাই যাব নেক্সট কুৱেশ্যন হুইচ হেড অফ দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট ভাৰত চৰকাৰৰ মুৰব্বী কোন হয় ঠিক আছে ভাৰত চৰকাৰৰ মুৰব্বী যদি সোধে তো তেখেত হৈছে অপশ্যন বি প্ৰধানমন্ত্ৰী হয়নে যিজন আমাৰ প্ৰাইম মিনিষ্টাৰ থাকে PM যদি আমি কওঁ তো PM জনে হৈছে ভাৰতৰ মুৰব্বী আৰু তেওঁতকৈ হেডত এজন থাকে সেইজন হৈছে ৰাষ্ট্ৰপতি হয় নহয় চৰকাৰৰ মুৰব্বী যদি আহে প্ৰধানমন্ত্ৰী হ'ব ৰাষ্ট্ৰখনৰ যদি মুৰব্বী সোধে তেতিয়াহ'লে কি হ'ব ৰাষ্ট্ৰপতি হ'ব আৰু বৰ্তমান যিজন প্ৰধানমন্ত্ৰী সেইজন আমি সকলোৱে চিনি পাওঁ নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু নেক্সট কুৱেশ্যন হাউ মেনি ষ্টেটছ আৰ দেয়াৰ ইন ইণ্ডিয়া কাৰেণ্টলি থট ভাৰতত কিমানখন ৰাজ্য আছে বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ ভাৰতত কেইখন ৰাজ্য আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 28 ঠিক আছে ভাৰতত বৰ্তমান 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰীয় শাসিত অৰ্থাৎ ইউনিয়ন টেৰিটৰিজ আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ৰাইট এজ টু ভোট ইন ইণ্ডিয়া ভাৰতত ভোট দিবলৈ উপযুক্ত বয়স কিমান ঠিক আছে বৰ্তমান সময়ত আমি যদি চাওঁ ভোট দিবলৈ কিমান বয়স হ'ব লাগে মিনিমাম এজ তো এইটো হৈছে অপশ্যন চি 18 ইয়াৰ্ছ ঠিক আছে আগত এইটো 21 বছৰ আছিল তাৰপিছত এইটো কৰি 18 বছৰ কৰি পেলালে নেক্সট কুৱেশ্যনটো চাওক হুইচ অৰ্গেন মেক্স লছ কোনটো অংগই আইন প্ৰণয়ন কৰে ঠিক আছে যিবিলাক ল আছে লবিলাক কোনে প্ৰণয়ন কৰে কাৰ্যবাহী নে ন্যায়পালিকা নে বিধানসভা নে পুলিচে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিধানসভা ঠিক আছে যিটো লেজিসলেটৰ আছে তো সেই লেজিসলেটৰে লছবিলাক অৰ্থাৎ আইনবিলাক প্ৰণয়ন কৰে নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে কাক জনা যায় ঠিক আছে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় তো তেখেত হৈছে অপশ্যন চি B.R. আম্বেদকাৰ ঠিক আছে ডক্টৰ ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে জনা যায় নেক্সট কুৱেশ্যন দ্য সুপ্ৰিম ল অফ ইণ্ডিয়া ইজ ভাৰতৰ সৰ্বোচ্চ আইনখন হ'ল ঠিক আছে ভাৰতৰ সৰ্বোচ্চ আইনখন কোনখন হয় সংসদ নে ন্যায়পালিকা নে সংবিধান নে চৰকাৰ তো এইটো হৈছে অপশ্যন চি সংবিধানখন তো আমাৰ ভাৰতৰ যিখন সৰ্বোচ্চ আইন যাৰ অধীনত সমগ্ৰ ভাৰতবৰ্ষখন চলি আছে সেইখন হৈছে আমাৰ ভাৰতৰ সংবিধানখন নেক্সট কুৱেশ্যন কি কৈছে চাওক পঞ্চায়তী ৰাজ ইজ ৰিলেটেড টু পঞ্চায়তী ৰাজৰ সম্পৰ্ক কাৰ সৈতে আছে ৰাষ্ট্ৰীয় চৰকাৰ নে ৰাজ্য চৰকাৰ নে স্থানীয় স্বশাসন নে ন্যায়পালিকাৰ সৈতে আছে তো এইটো হৈছে অপশ্যন চি স্থানীয় স্বশাসন ঠিক আছে যেটো পঞ্চায়তী ৰাজ ব্যৱস্থা আছে তো স্থানীয় স্বশাসনৰ সৈতে জড়িত নেক্সট কোৱেশ্চন হু এপইণ্টছ দা প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তো ভাৰতৰ যিজন প্ৰধানমন্ত্ৰী আছে প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে ঠিক আছে প্ৰধানমন্ত্ৰীৰ নিযুক্তিৰ কথা যদি আমি চাওঁ কোনে নিযুক্তি দিয়ে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাষ্ট্ৰপতি যিজন আমাৰ প্ৰেসিডেন্ট থাকিব সেই প্ৰেসিডেন্টে ভাৰতীয়ৰ যিজন প্ৰধানমন্ত্ৰী তেওঁক নিযুক্তি দিয়ে নেক্সট কোৱেশ্চন which festival is known as the festival of light কোনটো উৎসৱক পোহৰৰ উৎসৱ বুলি জনা যায় ঠিক আছে পোহৰৰ উৎসৱ বুলি কোনটো উৎসৱক জনা যায় তো এটো আমি সকলোৱে জানিব লাগে অপশ্যন বি টো কাৰেক্ট হ'ব দীপাৱলী হয়নে দীপাৱলী বা দিৱালীক আমি পোহৰৰ উৎসৱ বুলি জানো নেক্সট কোৱেশ্চন who wrote the book অৰ্থশাস্ত্ৰ গ্ৰন্থ কোনে ৰচনা কৰিছিল ঠিক আছে অৰ্থশাস্ত্ৰ গ্ৰন্থ কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি চাণক্য ঠিক আছে চাণক্য অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল নেক্সট কোৱেশ্চন চাওক which is the largest desert in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কথা সুধিছে কোনখন হ'ব থাৰ নে সাহাৰা নে গোবি মৰুভূমি নে কালাহাৰী
তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি সাহাৰা মৰুভূমি আৰু এটো আফ্ৰিকাত আছে হয়নে তো আফ্ৰিকাত আছে এটো মনত ৰাখি থব নেক্সট কোৱেশ্চন দ্য ট্ৰপিক অফ ক্যান্সাৰ passes through how many Indian states ট্ৰপিক অফ ক্যান্সাৰ ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় কিমানখন হ'ব 6খন নে 7খন নে 8খন নে 9খন হ'ব তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 8খন মনত ৰাখি থব দ্য ট্ৰপিক অফ ক্যান্সাৰ যেটো আছে কৰ্কট ক্ৰান্তি ৰেখা তো এটো ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় তো বন্ধুসকল আজি আমি এই 30টা কোৱেশ্চন চালো যদি আপোনালোকৰ কোৱেশ্চনখিনি ভাল লাগি থাকে ভিডিওটো লাইক কৰি দিব আৰু এক্সামৰ আগলৈকে এনে ধৰণৰ কোৱেশ্চন আমি দি থাকিম সো চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যদি পিডিএফ খিনি লৈ এইকেদিন ভালদৰে পঢ়িম বুলি ভাবিছে তেতিয়া লৈ লব এটো আমাৰ নাম্বাৰ হয় 8133840965 এই নাম্বাৰটোত মেছেজ কৰি আপোনালোকে কেৱল 99 টকা এটা পেমেন্ট কৰি পিডিএফ খিনি লৈ লব ধন্যবাদ